তোমালোকৰ হাতত ঝাৰু দেখা গৈ আছে তোমালোকে আমাৰ বিদ্যালয় চৌহদ পৰিষ্কাৰ কৰিলা হয়নে নাই তোমালোকে স্বচ্ছ ভাৰত অভিযান মিছনৰ বিষয়ে জানা গতিকে তোমালোকে তো এইটো স্বচ্ছ ভাৰত অভিযান মিছনত অংশ লৈছা মানে পৰিষ্কাৰ পৰিচ্ছন্ন কেনেকৈ থাকিব লাগে এই বিষয়ে তোমালোকে সজাগ হৈছা তোমালোকে অকল সজাগ হ'লেই নহ'ব তোমালোকৰ ওচৰ চুবুৰীয়া আৰু সমাজকো এই বিষয়ে অৱগত কৰিব লাগিব বৰ্তমান আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বিষয়ে সকলোকে কি আহ্বান জনাইছে আমি সকলোৱে মিলিজুলি আমি স্বচ্ছ ভাৰত অভিযান মিছনত যাতে অংশ লওঁ তাৰ কাৰণে চৰকাৰে আমাক বিভিন্ন সময়ত সজাগ কৰিছে গতিকে আমি নিজেও এই বিষয়ে কি এলাৰ্ট থাকিম সতৰ্ক থাকিম আৰু কেনেকৈ স্বচ্ছতা বজাই ৰাখিব লাগে এই বিষয়ে আমি আমাৰ ওচৰ চুবুৰীয়াৰ লগতে আমাৰ সমাজখনক আমি এই বিষয়ে অৱগত কৰাম কোৱাচোন তোমালোকে তুমি তোমাৰ পৰিচয়টো দিয়াচোন মোৰ নাম জুমি খাতুন মই 10ম মান শ্ৰেণীত পঢ়ো তোমালোকে আজি তোমালোকক ছাৰে কৈ দিছিল নহয় কিবা বিদ্যালয় চৌহদ পৰিষ্কাৰ কৰিলা তাই হয়নে হয় তেনেকৈ ঘৰখনক পৰিষ্কাৰ কৰি ৰাখিব লাগিব হয়নে নেকি নহ'লে তোমালোকে কি পৰিষ্কাৰ কৰিলা আজি স্কুলৰ চৌহদ স্কুল চৌহদ তাৰপিছত ইউৰিনাল লেট্ৰিন হয়নে ৰুমবিলাক পৰিষ্কাৰ কৰিছে হয়নে আৰু কোনোবাই ক'বা অলপ কোৱা স্বচ্ছ ভাৰত অভিযান মিছন সম্পৰ্কে তোমালোকেতো জানাই তোমালোকৰ গণিত শিক্ষক সাজিদ ছাৰ ইতিমধ্যে অৱগত কৰাইছে আৰু তেওঁ নডেল টিচাৰ এই বিষয়ে তাক দায়িত্ব দিয়া হৈছে গতিকে তোমালোককতো এই বিষয়ে বহুত কিছু জনাইছে আৰু এই বিষয়ে কৈছে আৰু তোমালোকক কোনোবাই অলপ ক'বা নেকি কোৱা কোনোবাই কোৱাচোন তুমি কোৱা অলপ কোৱাচোন স্বচ্ছ ভাৰত অভিযান মিছন সম্পৰ্কে কোৱা নকোৱা লাজ নকৰিবা কি আৰু লাজ কৰাৰ কথা নহয় না কি ছুটি কিছু ক'বা হা কি লেপা কি দিয়া তুমি তোমাৰ পৰিচয়টো দিয়াচোন কোৱা কোৱা এই লাজ কৰিব নালাগে কি কোৱাচোন কোৱা নাম কোৱা কোন বিদ্যালয়ত পঢ়া কোৱা কোনে ক'বা তুমি কোৱাচোন তুমি কোৱা কোৱা তুমি কোৱা তোমাৰ পৰিচয়টো দিয়াচোন কোৱা মোৰ নাম সোৱানা চৌতানা মই 9ম শ্ৰেণীত অধ্যয়ন কৰি আছোঁ বিদ্যালয়খনৰ নাম মিৰ্লা জাতীয় বিদ্যালয় গজাৰিকান্দি তোমালোকে কি পৰিষ্কাৰ কৰিলা আজি চৌহদ স্কুল চৌহদ পৰিষ্কাৰ কৰিলা তাৰপিছত লেট্ৰিন কৰিলা হয়নে আৰু ইউৰিনাল তাৰপিছত ক্লাছৰুমবিলাক পৰিষ্কাৰ কৰিলা আৰু কোনোবাই ক'বা অলপ এই অলপ ক'বা
বিটি কোৱাচোন পৰিচয়টো দিয়া বিদ্যালয়ৰ নাম কোৱা আৰু কি পৰিষ্কাৰ কৰিলা অলপ কোৱাচোন মোৰ নাম আউবেটি সিদ্দিকা মই 10ম মান শ্ৰেণীত পঢ়ি আছোঁ আৰু আজি স্বচ্ছ ভাৰত অভিযান মানে চলাই আছে মানে সকলোৰে ঘৰ দুৱাৰ ভালকৈ চাফা চিকুণ কৰি ৰাখিছে তাৰপিছত ঘৰ দুৱাৰ বিদ্যালয়খন আৰু আমালোকৰ চৌহদখনো পৰিষ্কাৰ কৰি ৰাখিছোঁ আজি তেনেহ'লে তুমি আৰু সমাজক কি মেছেজ দিবা আৰু মই আশা কৰোঁ যে সকলোৱে স্বচ্ছ মানে পৰিষ্কাৰ কৰি ৰাখে নিজৰ ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি ৰাখে যাতে বেমাৰ আজাৰৰ পৰা মানুহক ৰক্ষা পাব পাৰে আৰু যাতে সকলোৱে স্বচ্ছ ভাৰত অভিযান মিছনত অংশ লয় তাৰ কাৰণে তুমি মেছেজ দিছা না হ'ব